2-3 घंटा रिकॉर्डिंग तीनटा मियाँ भाई आया, तीनटा हिंदू भाई आया, तो ठीक है। बजार कमिटी प्रेसिडेंट सेक्रेटरी को, बजार कमिटी प्रेसिडेंट सेक्रेटरी को। আমি আপোনালোকে সবেই গম পাইছে যে আমাৰ ডিগবৈ চহৰৰ মাজমজিয়াত এজন চাহ জনগোষ্ঠীৰ সহজ সৰল যুৱকক যিদৰে কালি মৰিয়াই এক গণপৰাধ কৰি হত্যা কৰা হ'ল, সেই হত্যা কৰা ঘটনাক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটচাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছো, ধিক্কাৰ জনাইছো। আৰু আচলতে আমি বহু দিনৰ পৰা দেখি আহিছো যে এই বজাৰ সমিতি আচলতে বজাৰ সমিতি আমাৰ কিছুমান আমি নাম পাইছো, যিহেতু কালি পাঁচজনক যি কৰায়ত্ব কৰিলে, এই পাঁচজন অভিযুক্তৰ মাজত শ্বেৰ খান বোলা যি মাছ বেপাৰী, তেওঁ আচলতে বহু দিনৰ পৰা তেওঁ দপদপনি চলাই আহিছিলে। এক প্ৰকাৰে তেওঁ যি ৰাইজ আছিলে সেই ৰাইজক আচলতে নিজৰ এক বেহুত থব বিচাৰিছিলে। আৰু যিহেতু আমি অৱগত হৈছো যে বৰ্তমান সময়লৈকে যি ডিগবৈ বজাৰ সমিতি বৰ্তমান এক নীৰৱ ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে। পুলিচ প্ৰশাসনে আমাক জনাইছে যে তেখেতলোকৰ যিজন দুষ্কৃতিকাৰী আছিলে প্ৰায় 5জনক আটক কৰিছে। আমি দুটাই সংগঠনে আমি দাবী জনাইছোঁ যে এই দুষ্কৃতিকাৰীসকলক অনতি পলমে তেখেতলোকক ফাঁচি দিব লাগিব আৰু সেইসকল মানুহ কি যিকেইজন হয় তেখেতলোকৰ ছবিবোৰ আমাক দেখাব লাগিব কোনকেইজন মানুহ হয়। আৰু আমাৰ দ্বিতীয় দাবীটো হৈছে য'ত সেই স্থানত যি মাছ বজাৰত আমাৰ বুধেশ্বৰ গড়ক হত্যা কৰা হৈছিলে সেই গোটেই ঠাইডোখৰত কিন্তু বুধেশ্বৰ গড়ৰ নামত নামাকৰণ হ'ব লাগিব আৰু বুধেশ্বৰ গড়ৰ নামত সেই বজাৰখন চলিব লাগিব। এই ডিগবৈ চহৰত কিন্তু মিয়া অনা অসমীয়া বিহাৰী ভোজপুৰী তাৰপাছত বেংগলী মানুহে যি ধৰণে মানে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওপৰত যিধৰণে আক্ৰমণ কৰি আছে, কিন্তু এয়া বহুত কিন্তু চিন্তনীয় বিষয় হৈ গৈছে। আৰু যিহেতু বিজেপি চৰকাৰে কৈ থাকে যে মানে খিলঞ্জীয়া সুৰক্ষিতৰ কথা তেখেতলোকে কৈ থাকে, কিন্তু ইয়াত কিন্তু সুৰক্ষিত হৈ থকা নাই। খিলঞ্জীয়া চাহ শ্ৰমিক, চাহ জনগোষ্ঠী, আদিবাসী ৰাইজ কিন্তু সুৰক্ষিত হৈ থকা নাই। আৰু আমাৰ যিজন বিধায়ক সুৰেন ফুকন, তেখেতকো কথা ক'ব বিচাৰিছোঁ। তেখেতসকল আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ ভোট লৈ পেলাই তেখেত 2টা নিৰ্বাচন তেখেত পাৰ কৰিছে আৰু এতিয়াও তেখেত চলাই আছে যে 26ৰ নিৰ্বাচন তেখেত মানে চাহ জনগোষ্ঠীৰ ভোট লৈ তেখেত নিৰ্বাচন জিকিব। কিন্তু তেখেত কিন্তু বৰ্তমানলৈকেও কিন্তু এই পৰিয়ালৰ কোনো ধৰণৰ তেখেত খবৰ লোৱা নাই। তেখেত নিমাতী কন্যাৰ দৰে সোমাই আছে নিজৰ ঘৰত। অকল ফেচবুক বা টুইটাৰত লিখিলেই নহ'ব, তেখেত ফিল্ডত আহি পেলাই ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে প্ৰশাসনক তেখেত দাবী জনাব লাগিছিলে।